Hello students, welcome to physics class. So আজি আমি পঢ়িম ইলেক্ট্ৰিক ডাইপোল মোমেন্ট আৰু ইলেক্ট্ৰিক ডাইপোল এটাৰ কাৰণে কোনোবা এটা পইণ্টত তাৰমানে এক্সিয়েল পইণ্ট আৰু ইকুৱেটৰিয়েল পইণ্টত ইলেক্ট্ৰিক ফিল্ড কেনেকৈ ডিটাৰমাইন কৰিব পাৰি ঠিক আছে সো আমাৰ আজি টপিকবিলাক হৈছে ফাৰ্স্ট আমি পঢ়িম ইলেক্ট্ৰিক ডাইপোল মানে হয় কি সেইটো চাম Next আমি চাম কি ইলেক্ট্ৰিক ডাইপোল মোমেন্ট কি হয় আৰু তাৰ পিছত আমি চাম ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ ডাইপোল electric field due to a dipole ठीक है okay first start करो what is electric dipole so नाम तो ते तार मीनिंग तो लुकाय আছে dipole electric dipole মানে কি হ'ব দুটা পোলাৰিটি থাকিব লাগিব নহয় জানো সো আমি কি কও যদি দুটা চাৰ্জ এটা প্লাস কিউ আৰু এটা মাইনাস কিউ দুটা চাৰ্জ যদি এটা সৰু ডিসটেন্সত সেপাৰেট কৰি ৰখা হয় two equal and opposite charges হিহঁতৰ magnitude to কেনেকৈ হ'ব লাগিব equal হ'ব লাগিব আৰু হিহঁতৰ nature to কেনেকৈ হ'ব লাগিব opposite nature হ'ব লাগিব এটা যদি পজিটিভ হয় আনটো নেগেটিভ হ'ব লাগিব আৰু হিহঁতক যদি আমি এটা স্মল ডিসটেন্সত মই টুৱাইছে বুলি লিখিছো এই ডিসটেন্সটো সো এটা যদি স্মল ডিসটেন্সত যদি হিহঁতক সেপাৰেট কৰি ৰাখো তেনে হলে এই কনস্টিটিউয়েন্টক এই সিস্টেমটোক আমি কি বুলি কম ইলেক্ট্ৰিক ডাইপোল বুলি কম ওকে সো হোৱাট ইজ এন ইলেক্ট্ৰিক ডাইপোল It means two equal and opposite charges separated by a small distance constitutes an electric dipole okay constitutes an electric dipole so electric dipole মানে কি আমি হেতু বুজি পালো যে দুটা ইকুৱেল চাৰ্জ আৰু অপোজিট নেচাৰৰ চাৰ্জক আমি এটা সৰু ডিসটেন্সত সেপাৰেট কৰি ৰাখিছো তেনে হলে সেই আমি সিস্টেমটো কি বুলি কম ইলেক্ট্ৰিক ডাইপোল বুলি কম এতিয়া আমি ইলেক্ট্ৰিক ডাইপোলৰ অৰ্থটো বাৰু বুজি পালো কিন্তু তাৰটো কিবা নহয় কিবা এটা ষ্ট্ৰেংথ तार मैग्निट्यूड किबा এটা থাকিব লাগিব নহয় জানো যে কোয়ান্টিটি টু মেজাৰ কেনেকৈ কৰিম ইলেক্ট্ৰিক ডাইপোল ওকে সো ইলেক্ট্ৰিক ডাইপোলৰ যেটো মেজাৰমেন্ট লও আমি তাক আমি কি বুলি কওঁ ইলেক্ট্ৰিক ডাইপোল মোমেন্ট নেক্সট পইণ্ট হৈছে কি ইলেক্ট্ৰিক ডাইপোল মোমেন্ট তাক আমি বুজাও স্মল p ভেক্টৰ So মই ভেক্টৰ সাইনটো দিউতে তোমাকে বুজি পাইছা নিশ্চয় যে এই কোয়ান্টিটিটো কেনেকুৱা কোয়ান্টিটি হ'ব এটা ভেক্টৰ কোয়ান্টিটি সো ইলেক্ট্ৰিক ডাইপোল মোমেন্টক মই কেনেকৈ ডিফাইন কৰো যে ইলেক্ট্ৰিক ডাইপোল মোমেন্ট is defined by the multiplication of either charge and the separation between the charges constituting the electric dipole okay মই কি লিখিলো যে electric dipole moment is defined by the multiplication of either charge and the separation between the charges constituting the electric dipole. Tamane electric dipole to jun kita charger dara gothito hoise
সেই চাৰ্জৰ যিকোনো এটাৰ ভ্যালু তাৰ লগত সেই চাৰ্জ দুটাৰ মাজৰ যেটো ডিসটেন্স তাক যদি আমি মাল্টিপ্লাই কৰি দিও তেনেহলে আমি যেটো কোয়ান্টিটি পাম তাকে আমি কি বুলি কওঁ ইলেক্ট্ৰিক ডাইপোল মোমেন্ট মই কৈছো যে এটো এটা ভেক্টৰ কোয়ান্টিটি so when it is a vector quantity definitely it should have what direction magnitude to bar গম পাই গলো যে হেহতৰ যিকোনো এটা চাৰ্জৰ ম্যাগনিটিউড আৰু হেহতৰ মাজৰ ডিসটেন্সটো মাল্টিপ্লাই কৰি দিম কিন্তু ডাইৰেকশনটো কেনেকৈ হ'ব সো যদি হে প্লাস q আৰু মাইনাস q চাৰ্জৰ দ্বাৰা কনস্টিটিউট কৰা হৈছে ইয়াতে এটা প্লাস q আছে আৰু ইয়াত আছে এটা মাইনাস q আৰু হেহতৰ মাজৰ সেপাৰেশনটো মই টুৱাইস a বুলি লিখিছো ওকে তেনে হলে ডাইপোল মোমেন্টটো আমি কেনেকৈ ডিফাইন কৰিম মই এখানে ৰাপ কৰি দিছো suppose an electric dipole is constituted by two charges one is minus q and another is plus q the separation between them is suppose twice a okay then electric dipole moment magnitude of electric dipole moment is given by either charge jikono eta charge or magnitude into separation between them 2 into a ঠিক আছে যেহেতু এটা ভেক্টর ইয়ার ডাইরেকশনটো কি হ'ব and its direction is from negative charge to positive charge okay from minus q to plus q সদায় ইলেক্ট্ৰিক ডাইপোল মোমেন্টৰ ডাইৰেকশন কি হ'ব from negative to positive তো মই ইয়াত যদি ইলেক্ট্ৰিক ডাইপোল মোমেন্টৰ ডাইৰেকশন বুজাও যাও from minus q charge to plus q charge p vector okay so in যদি মই vector form লিখো in vector form p vector is equals to q q to charge charger কোনো vector কথা না থাকে into কি হ'ব 2 into a so this a is what this is the displacement vector from minus q to plus q okay এইটো কি হ'ব যে minus q পৰা plus q ফাললৈ যেটো displacement vector হ'ব তাৰ দিশটো বুজাব ঠিক আছে তাহলে যাও ধৰিব পাৰিছা এই টার্মটো আমাক কি দিব ইলেক্ট্ৰিক ডাইপোল মোমেন্টক ভ্যালু তো দিব ইন ভেক্টৰ ফৰ্ম দিস ইজ the magnitude of electric dipole moment বুজি পাইছা ওকে নেক্সট আহিব যে ইয়াৰ ইউনিট আৰু ডাইমেনশন কি হ'ব q into twice a নহয় জানো so p vector equals to q into twice a so definitely unit ki hobo SI unit of p is what ki hobo charger karone coulomb ahibo aru length karone ki hobo meter coulomb into meter aru CGS unit ot ki hoy CGS unit ot yak likha hoy d by boli okay d by mane actually state coulomb centimeter okay 1 d by that is equals to 1 into 10 to the power minus 18 state coulomb centimeters okay ইমান centimeters হ'ব ঠিক আছে তোমালকে ওয়াটাৰৰ ক্ষেত্ৰত চাগে ওয়াটাৰ ডাইপোল মোমেন্টৰ কিমান হয় 1.85 ডিভাই এনেকৈ পাইছে চাগে ডাইপোল মোমেন্ট অফ ওয়াটাৰ হয়নে ডাইপোল মোমেন্ট অফ ওয়াটাৰ কেমিষ্ট্ৰি নিশ্চয় পাইছা এইটো 1.54 সামথিং এনেকৈ আছিলে ডিভাই হয়নে এই যেটো ডি হয় এটো কি হয় এটো এসআই ইউনিটৰ লিখা আছে ওকে ডি বাই তাক স্মল ডি বা ক্যাপিটাল ডি বুলিও কেতিয়াবা লিখা হয় ঠিক আছে ওকে সো দিস আর দ্য ইউনিটস অফ ডাইপোল মোমেন্ট লিখি লবা নাও ডাইমেনশন তো চাও ডাইমেনশন তো কি হ'ব একদম ইজি ইয়াৰ যে ডাইমেনশন লিখবলৈ যাও চাৰ্জৰ ডাইমেনশন কি হয় at লেন্থৰ ডাইমেনশন কি হ'ব l so আমি কি বলে l t to the power a
তো m2 যদি লিখো m0 l1 t1 a1 so dimension formula of electric dipole moment is this ঠিক আছে okay example কি আছে electric dipole moment example কি আছে electric dipole moment or example আছে water molecules at আছে H2O মানে আৰু কি হয় HCl hydrochloric acid মানে ethyl alcohol CH2 COOH etc so এইবিলাক molecules at কি হয় এই molecules বিলাকত চাৰ্জ টো ইভেনলি ডিস্ট্ৰিবিউট হৈ থাকে ইভেনলি ডিস্ট্ৰিবিউট হৈ না থাকে ওকে যে সমান পৰিমাণে সমভাৱে কি হয় নহয় যে চাৰ্জ টো ডিস্ট্ৰিবিউট হৈ না থাকে কেনেকৈ তুমি চোৱা ওয়াটাৰ মলিকিউল টো কেনেকুৱা হয় বাৰু ওয়াটাৰ মলিকিউল টো অক্সিজেন থাকে হাইড্ৰোজেন নহয় জানো অক্সিজেনৰ ফালে তোমাক এইটো চাইছ আছে ওয়াটাৰ অক্সিজেন ইজ মোৰ ইলেক্ট্ৰনেগেটিভ দেন হাইড্ৰোজেন কেমিষ্ট্ৰি নিচে তোমাক ইলেক্ট্ৰনেগেটিভিটি পঢ়িছা সো তাৰমানে অৰ্থটো কি যে হাইড্ৰোজেন কিটা অলপ বেছিকে তাৰ গাত কি হয় নেগেটিভ পজিটিভ নেচাৰটো তাৰ গাত বেছিকে থাকে যদিও শেয়াৰ হৈ আছে ইহঁতৰ মাজত দুটা ইলেক্ট্ৰন শেয়াৰ হৈ থকা নাই জানো মানে আৰু ইয়াত লোন পেয়াৰ আছে সো অক্সিজেনৰ গাত তো ইয়াৰ গাত কি হয় অক্সিজেনৰ গাত অলপ নেগেটিভ নেচাৰ বেছিকে থাকে আৰু হাইড্ৰোজেনৰ গাত কি হৈ থাকে অলপ পজিটিভ নেচাৰ বেছিকে থাকে সেই কাৰণে কি হয় ইহঁতৰ যেটো পজিটিভ আৰু নেগেটিভ চাৰ্জৰ যেটো সেন্টাৰ সেই সেন্টাৰ কিটা কি নহয় ওভাৰল্যাপ নহয় আৰু এটা সেপাৰেশনত থাকে তো তাৰমানে এনেকুৱা হল চোন ইফালে নেগেটিভ নেচাৰ এটা আছে ইফালে পজিটিভ নেচাৰ এটা আছে তো হেতৰ মাজত এটা সৰু সেপাৰেশন হৈ আছে তো তাৰমানে এটো কি কৰিছে এটো এটা ডাইপোল ক্ৰিয়েট কৰি থকা নাই নে তাকে আমি সেই কাৰণে আমি কি বুলি কওঁ পোলাৰ মলিকিউল বুলি কওঁ পোলাৰ মলিকিউলছ ওয়াটাৰ পোলাৰ মলিকিউল বুলি কওঁ নহয় নে সো এইবিলাকে সব ইন্টাৰ ৰিলেটেড কথা ওকে আই গেছ তোমাকে ধৰিব পাৰিছা ইয়াক কৰি দিও ঠিক আছে এতিয়া আমি চাওঁ যে ইলেক্ট্ৰিক ডাইপোলৰ কাৰণে কোনবাটা পইণ্টত কেনেকৈ ইলেক্ট্ৰিক ফিল্ডটো আমি ক্ৰিকেট মেজাৰ কৰিব পাৰিম ফাৰ্ষ্ট আমি চাই লওঁ এইটো মাইনাছ কিউ এইটো প্লাছ কিউ তাৰমানে এটা ডাইপোল এটা আছে এইটো তাৰ মিড পইণ্ট অ' ঠিক আছে সো এডাল লাইনে কি বুজাইছে এডাল এক্সিয়েল লাইন বুলি কোৱা হয় এক্সিয়েল লাইন ঠিক আছে আৰু ইয়াৰ যিডাল মিড পইণ্ট ডাইপোলটোৰ মিড পইণ্টৰ লগত যিডাল পাৰপেণ্ডিকুলাৰলি থাকিব তাক আমি কি বুলি ক'ম ইকুৱেটৰিয়েল লাইন ওকে এডাল লাইনক কোৱা হ'ব ইকুৱেটৰিয়েল লাইন আৰু ইয়াক কোৱা হ'ব কি এক্সিয়েল লাইন কাৰণ এডাল এক্সিছৰ নিচিনাকৈ আছে আৰু এডাল পাৰপেণ্ডিকুলাৰলি আছে সো ইকুৱেটৰিয়েল লাইন ঠিক আছে সো আমাক বেসিক্যালি কি কৰে আমাক ডাইপোলৰ কাৰণে দুটা পইণ্টত ইলেক্ট্ৰিক ফিল্ড ডিটাৰমাইন কৰিবলৈ দিয়ে এটা কয় যে ইকুৱেটৰিয়েল পইণ্ট কোনবা এটা পিট এই ডাইপোলটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব সেইটো ডিটাৰমাইন কৰা বা কেতিয়াবা কয় যে এক্সিয়েল লাইনডালৰ কোনোবা এটা পইণ্টত সাপোজ এইটো কিউ পইণ্ট তাত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব সেইটো ডিটাৰমাইন কৰা ওকে এই দুটা কোৱেশ্চনে আমাক বেসিক্যালি বৰ্ডত আহে যে এক্সিয়েল লাইনৰ কোনবা এটা পইণ্টত মানে এক্সিয়েল কোনবা এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ড ডিটাৰমাইন কৰিবলৈ আহে নতুবা ইকুৱেটৰিয়েল লাইনডালৰ কোনবা এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব পাৰে সেইটো ক্যালকুলেট কৰিব আহে ডিউ টু এন ইলেক্ট্ৰিক ডাইপোল ঠিক আছে সো আজি আমি চাওঁ যে ইলেক্ট্ৰিক ডাইপোল এটাৰ কাৰণে এক্সিয়েল লাইনটোৰ কোনবা এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো কেনেকৈ হয় ঠিক আছে so electric field at an axial point of an electric dipole so heading to hobo edu electric field at an axial point of an electric dipole মই রাব কৰি দিও এই কাৰণে কাৰণ স্পেসটো কম যে ঠিক আছে এটা মই ফিগাৰটো ড্ৰ কৰিছো সা এটো মাইনাস কিউ চাৰ্জ এটো প্লাস কিউ চাৰ্জ ঠিক আছে ইয়াৰ পৰা
এটা ডিষ্টেঞ্চ কিবা এটা ধৰিলে এটা পি পইণ্ট এটা আছে হ'ল আৰু এইটো ডাইপলটোৰ টোটেল ডিষ্টেঞ্চৰ এইটো মিড পইণ্ট অ' বুলি মই লিখিছোঁ অ'কে ঠিক আছে এইটো তাৰ মানে ইয়াৰ পৰা ইয়ালৈকে ডিষ্টেঞ্চটো হ'ব কিমান টুৱাইছে আৰু ইয়াৰ মিড পইণ্টৰ পৰা যিটো পি পইণ্ট আছে তাৰ ডিষ্টেঞ্চটো মই লিখিছোঁ suppose কি বুলি লিখা r বুলি লিখিছোঁ দেখিছা ইয়াৰ পৰা ইয়ালৈকে r ডিষ্টেঞ্চত আছে আৰু এইটো মাইনাছ কিউ এইটো প্লাছ কিউ চাৰ্জ এতিয়া তোমাকে মোক কোৱা যে প্লাছ কিউ চাৰ্জটোৰ কাৰণে পি পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কোনফালে হ'ব বাৰু এইটো পজিটিভ চাৰ্জ চ' মই কি ভাবিম এনেও পজিটিভ চাৰ্জৰ পৰা কি হ'ব ৰিপেল হ'ব হয়নে ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ পজিটিভ চাৰ্জ উইল বি হোৱাট ইট উইল বি along the radial direction towards outward হয় নহয় ৰেডিয়েলি আউটৱাৰ্ড ডাইৰেকশ্যনত হ'ব তো এইটো ডাইৰেকশ্যন হ'ব মই তাক লিখিছোঁ ই প্লাছ কিউ চাৰ্জ ইলেক্ট্ৰিক ফিল্ড ডিউ টু প্লাছ কিউ চাৰ্জ মাইনাছ কিউ চাৰ্জটোৰ কাৰণে কি হ'ব ইলেক্ট্ৰিক ফিল্ড এট দ্য পইণ্ট পি সি কি কৰিব ৰেডিয়েলি ইনৱাৰ্ড ডাইৰেকশ্যন তো ইয়াৰ এইটো ডাইৰেকশ্যন থাকিব মই ইয়াত লিখিছোঁ ই মাইনাছ কিউ হয়নে তোমালোকে এটা কথা চোৱা কোনটোৰ ষ্ট্ৰেংথ বেছি হ'ব বাৰু এই দুটা ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰত কোনটো ইলেক্ট্ৰিক ফিল্ডৰ ষ্ট্ৰেংথ বেছি হ'ব কোনটো চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ষ্ট্ৰেংথটো পি পইণ্টত বেছি হ'ব যোনটো ওচৰত থাকিব নহয় জানো কাৰণ ইলেক্ট্ৰিক ফিল্ড ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু 1/r²। চ' যাৰ ওচৰত থাকিব সি বেছিকৈ দিব ইলেক্ট্ৰিক ফিল্ড তো প্লাছ কিউ চাৰ্জটো যিহেতু বেছি আছে তো এই প্লাছ কিউ চাৰ্জটো ডাঙৰ হ'ব মাইনাছ কিউ চাৰ্জটো যিহেতু পি পইণ্টতকৈ দূৰত আছে চ' কি হ'ব মাইনাছ কিউ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো সৰু হ'ব অ'কে চাওঁ এতিয়া আমি নেট ইলেক্ট্ৰিক ফিল্ড কি হ'ব ফাৰ্ষ্ট আমি চাইছোঁ ইলেক্ট্ৰিক ফিল্ড ডিউ টু মাইনাছ কিউ চাৰ্জ হয়নে এট পি P pointed electric field due to minus Q charge. What will be? क्या हुआ? Small k Q by R square. ये formula ना हो जाए. So यार k value तो k हुए ऐसे, है नहीं? Direction तो डिबोल है वो लोगों ते. R के पर value था. Okay, याक मैं chemical खिमसा. याक chemical खिम. R square तो की होगा? This distance plus this distance. ना हो जाए. এইখিনি পৰা এইখিনিলৈকে যদি টুৱাইছে হয় এইখিনি হ'ব কিমান a আৰু এইখিনি কিমান হ'ব a আৰু ইয়াৰ পৰা ইয়ালৈকে r মিড পইণ্টৰ পৰা মাইনাছ কিউ পৰা কিমান হ'ব a প্লাছ r হয়নে চ' মই কেনেকৈ লিখোঁ মই লিখোঁ এনেকৈ স্মল k q ডিভাইডেড বাই a প্লাছ r হোল স্কুৱেৰ আৰু ডাইৰেকশ্যনটোৰ কাৰণে মই কি কৰিম চা মই যদি ডাইপোলৰ ডাইৰেকশ্যন দেখাওঁ ডাইপোলটোৰ ডাইৰেকশ্যন কেনেকুৱা হ'ব টুৱাৰ্ডছ নিগেটিভ টু পজিটিভ হয়নে পি ভেক্টৰটোৰ কাৰণে যিটো ডাইপোল ভেক্টৰটো পাম আমি তাৰ ডাইৰেকশ্যন কি হ'ব ফ্ৰম নিগেটিভ টু পজিটিভ মই সেই ভেক্টৰটোৰ টাৰ্মছত মই কৈ আছোঁ ঠিক আছে তো মই কি লিখিম পি কেপ যেহেতু পি ভেক্টৰটো সেইটো ডাইৰেকশ্যন বুজাই আছে আৰু ই টানি আছে ইয়াৰ ডাইৰেকশ্যন তাৰ অপজিট গতিকে মই মাইনাছ পি কেপ বুলি লিখিব পাৰোঁ হয়নে মই মাইনাছ পি কেপ বুলি লিখিব পাৰোঁ ইলেক্ট্ৰিক ফিল্ড ইয়াক যদি ভেক্টৰলি মই লিখোঁ চ' ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট পি ডিউ টু মাইনাছ কিউ চাৰ্জ উইল বি হোৱাট কে কিউ বাই আৰ স্কুৱেৰ আৰ মানে হৈছে এ প্লাছ আৰ এই পইণ্টটোৰ পৰা গৈ গৈ পি পইণ্টটোলৈকে হয়নে মাইনাছ কিউ চাৰ্জটোৰ পৰা পি পইণ্টৰলৈকে কিমান ডিষ্টেঞ্চ আছে এইখিনি হৈছে কিমান a আৰু এইখিনি হৈছে r তো a প্লাছ r ধৰিব পাৰিছা নহয় অ'কে আৰু মাইনাছ কিউৰ পৰা প্লাছ কিউলৈকে ডাইপোলৰ ডাইৰেকশ্যনটো সেইটো ডাইৰেকশ্যনত আছে চ' মই মাইনাছ পি কেপ লিখিছোঁ চ' পি কেপটোৱে কি বুজাই আছে ইউনিট ভেক্টৰ along minus q charge to plus q charge মানে ডাইপোল মোমেন্টৰ ভেক্টৰটো বুজাই আছে আৰু যেটো কি হৈছে মাইনাছ কিউ চাৰ্জৰ পৰা প্লাছ কিউ চাৰ্জ লৈ মই সেই মাইনাছ ডাল আগলৈ লৈ আহিছোঁ ঠিক আছে মাইনাছটো মই কলৈ লৈ আহিছোঁ আগলৈ লৈ আহিছোঁ
ওকে বুজি পাইছা আই গেছ তোমাকে সবে বুজি পাইছা এইখিনি ঠিক আছে নেক্সট ইলেক্ট্ৰিক ফিল্ড ডিউ টু ইয়াতে লিখি দিছোঁ ইলেক্ট্ৰিক ফিল্ড ডিউ টু প্লাছ কিউ চাৰ্জ কি হ'ব স্মল কে কিউ ডিভাইডেড বাই এবাৰ চোৱা ডিষ্টেঞ্চ কিমান আছে এই পইণ্টটোৰ পৰা ইয়ালৈকে এইখিনিৰ পৰা এইখিনিলৈকে আৰ আৰু এইখিনিৰ পৰা এইখিনিলৈ কিমান এ তো মই আৰ মাইনাছ এ বুলি লিখিব নোৱাৰিমনে এইখিনি হয়নে এই টোটেল আৰৰ পৰা যদি মই এইখিনি মাইনাছ কৰি দিওঁ অ'ৰ পৰা এইখিনি মাইনাছ কৰি দিলে কি হ'ব আৰৰ পৰা এইখিনি মাইনাছ কৰিলে এই ডিষ্টেঞ্চটো ওলাই যাব চ' মই লিখিব পাৰোঁ আৰ মাইনাছ এ মই ইয়াত যে এ প্লাছ আৰ লিখিছোঁ মই আৰ প্লাছ এ বুলি লিখোঁ দেই আৰ প্লাছ এ লিখিলোঁ আৰু এইটো লিখিলোঁ আৰ মাইনাছ এ স্কুৱেৰ আৰু এইবাৰ দিশটো চোৱা এইবাৰ পি ভেক্টৰটোৰ দিশতেই সি দি আছে ইলেক্ট্ৰিক ফিল্ডটো চ' মই চিম্পলি কি লিখি দিম পি কেপ হয়নে চিম্পলি মই লিখি দিলোঁ পি কেপ ঠিক আছে বুজি পাইছা তোমাকে অ'কে এইকেইটা মনত ৰাখা ঠিক আছে অ'কে therefore এতিয়া আমি কি উলিয়াও নেট ইলেক্ট্ৰিক ফিল্ড উলিয়াও therefore net electric field at p পইণ্টত নেট ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব ই এক্সিয়েল পইণ্টত হয় সেইকাৰণে মই এক্সিয়েল বুলি লিখিছোঁ p পইণ্টটো এক্সিয়েল পইণ্ট নহয় জানো গতিকে মই এক্সিয়েল পইণ্ট বুলি লিখিছোঁ অ'কে এই এক্সিয়েল পইণ্ট তো কি পাম মই ই প্লাছ কিউ চাৰ্জ প্লাছ অফ ই মাইনাছ কিউ চাৰ্জৰ কাৰণে যিকেইটা ইলেক্ট্ৰিক ফিল্ড সেই পইণ্টত আছিলে হয়নে ছুপাৰ পজিশ্যন প্ৰিন্সিপল অ'কে প্লাছ কিউৰ কাৰণে আমি কি পাইছিলোঁ কে কিউ বাই আৰ মাইনাছ এ হোল স্কুৱাৰ পি কেপ আৰু ইয়াৰ কাৰণে কি পাইছিলোঁ প্লাছ অফ মাইনাছ কে কিউ বাই আৰ প্লাছ এ হোল স্কুৱাৰ পি কেপ এনেকৈ পাইছিলোঁ হয়নে অ'কে ঠিক আছে চ' কি হ'ব কে কিউ পি কেপ গোটেইকেইটাতে কমন আছে মই কে আৰু কিউটোক বাহিৰলৈ লৈ আহিলোঁ ইয়াত কি থাকিলে 1 বাই আৰ মাইনাছ অফ এ হোল স্কুৱেৰ প্লাছে মাইনাছে মাইনাছ 1 বাই আৰ প্লাছ এ হোল স্কুৱেৰ পি কেপ ইয়াতো আছে মই কমন লৈ ল'লোঁ সিফালে লিখিছোঁ ক্লিয়াৰ অ'কে কি হ'ব এতিয়া LCM লৈ লোৱা আৰ মাইনাছ এ হোল স্কুৱেৰ আৰ প্লাছ এ হোল স্কুৱেৰ ইয়াত কি আহি যাব তেতিয়া আৰ প্লাছ এ হোল স্কুৱেৰ মাইনাছ অফ আৰ মাইনাছ এ হোল স্কুৱেৰ পি কেপ হয়নে চ' এ প্লাছ বি হোল স্কুৱেৰ মাইনাছ এ মাইনাছ বি হোল স্কুৱেৰ কি পাম ইয়াৰ পৰা আমি কি পাম এইটোৰ পৰা পাম কি চ' তোমাক এইটো চা এ প্লাছ বি হোল স্কুৱেৰ মাইনাছ এ মাইনাছ বি হোল স্কুৱেৰ ইয়াৰ পৰা কি ওলাই 4ab হয়নে আৰু তলৰটো চোৱা এ মাইনাছ বি স্কুৱেৰ এ প্লাছ বি স্কুৱেৰ তেনেকুৱা হৈ আছে এ প্লাছ বি ইনটু এ মাইনাছ বি দুইটাতে স্কুৱেৰ আছে মই টু দি পাৱাৰ দুইটাৰে কৰি দিলোঁ কি পাম এতিয়া এ প্লাছ বি ইনটু এ মাইনাছ বি এ প্লাছ বি ইনটু এ মাইনাছ বি কি হ'ব এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ হয়নে এইখিনিত মই কি পাম তেতিয়া এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ তাৰমানে আৰ স্কুৱেৰ মাইনাছ অফ এ আছিল ন এ স্কুৱেৰ আৰ স্কুৱেৰ মাইনাছ এ স্কুৱেৰ আকৌ হোল স্কুৱেৰ আছেই নহয় চ' হোল স্কুৱেৰ হ'ল আৰু ওপৰটোত কি হ'ব এইটো 4ab তাৰমানে 4r ইনটু এ 4r এ ঠিক আছে বুজি পাইছা অ'কে চ' ফাইনেলি কি পালোঁগৈ কে কিউ ফ'ৰ আৰ এ ডিভাইডেড বাই এ এটা থাকিব জানো লেট মি চেক ক'ৰবাত কিবা এটা ৰখি গ'ল নি নাই একো প্ৰব্লেম নাই তলত থাকিব
r square minus of a square to the power 2 p cap মানে এটোৱে পাই আছো ওকে ঠিক আছে এটা সোয়া q আছে মানে 4 আছে a আছে ইয়াক মই কোন মানে ৰেঞ্জ কৰিম এনেকে q into twice a q into twice a কিয় কৰিছো গম পাই যায় নিশ্চয় q into twice a কি দি আছে either charge into distance between the two charges এটো কি দিব তাৰ মানে মানে লগতে যদি মই p cap বা এটো পিছত লিখি আছো ওকে আৰু বাকি থাকিব কি 2 এটা বাকি থাকিব r এটা বাকি থাকিব হয়নে twice r বাহিৰলৈ গুছি আহিলে আৰু p cap to p cap লিখিলো divided by r square minus of a square whole to the power 2 এই টার্মটো কি দি আছে আমাক ডাইপোল মোমেন্টৰ ম্যাগনিটিউড দি থাকা নাই নে q into twice a ডাইপোল মোমেন্টৰ ম্যাগনিটিউড দি আছে সো আমি ইয়াক এনেকৈ লিখিব পাৰো স্মল k টো মানে কি বাৰু 1/4 pi epsilon naught 1/4 pi epsilon naught q into twice a তাৰ মানে আমি p ভেক্টৰৰ ম্যাগনিটিউড টো ললো into twice r so 2pr বুলি লিখিলো divided by r square minus a square whole to the power 2 p cap বুঝানে ওকে তাকে আকৌ আমি এনেকৈ লিখিব পাৰো এই টার্মটোকে আকৌ মই এনেকৈ লিখিব পাৰো 1/4 pi epsilon naught p আৰু p cap লগ লাগি কি হৈ যাব কমপ্লিট p ভেক্টৰটো হৈ না যাব না কাৰণ p ভেক্টৰটো কি থাকিব ম্যাগনিটিউডটো থাকিব আৰু তাৰ ডাইৰেকশনটো থাকিব নহয় জানো সো মই ইয়াত লিখিব পাৰো twice r p complete vector to লিখিছো divided by r square minus of a square whole to the power 2 okay so এনেকে লিখা বা এনেকে লিখা দুইটা অৰ্থটো একেই ঠিক আছে দুইটা অৰ্থ একেই খালি মই ইয়াত কমপ্লিট ভেক্টৰ হিচাপে লিখিছো ইয়াত ইউনিট ভেক্টৰ হিচাপে লিখি ইয়াত সিম্পলি ম্যাগনিটিউড টো লিখি দিছো okay so net electric field আমি কি পাই গলো axial this is the final expression right this is the final expression okay এতে ইয়াতে এটা কন্ডিশন পুট কৰি দিও কন্ডিশনটো কেনেকুৱা যে যদি হে এই p পইণ্টটো বহু দূৰত আছে from the dipole ডাইপোলৰ মিড পইণ্টৰ পৰা বহুত দূৰত আছে তাৰ মানে কি হৈ যাব তেতিয়া if r is very greater than a হয়নে r is very greater than twice a ঠিক আছে ইয়াৰ যিটো ডিসটেন্স হেতুতকে বহুত দূৰত p পইণ্টটো আছে এক্সিয়েল লাইন দালত দেন কি হ'ব দেন a স্কয়াৰ যিটো আছে ইয়াত r স্কয়াৰ আৰু a স্কয়াৰ r টো বহুত ডাঙৰ a টো বহুত সৰু সো r স্কয়াৰ টো কি হ'ব বহুত ডাঙৰ হৈ গল ই বহুত সৰু কোয়ান্টিটি এটা হৈ গল সো ইয়াক আমি কি কৰিব পাৰিম can be neglected okay so a square can be neglected in that case electric field at axial point will be what in that case 1/4 pi epsilon naught 2 r p vector divided by so in as যদি না থাকে r to the power 4 হৈ যাব r to the power 4 হৈ গল কাৰণ r স্কয়াৰ আছিল a স্কয়াৰ টো নাই বুলি ভাবা a স্কয়াৰ টো নাই r স্কয়াৰ লগত স্কয়াৰটা মাল্টিপ্লাই হৈ আছে r to the power 4 ওপৰত এটা r আছে তলত r to the power 4 আছে সো কি হ'ব নাইকিয়া হৈ প্লে r কিউব সো এটো কন্ডিশন পাম when কোনটো কন্ডিশনত এই কন্ডিশনটোত r is very greater than twice a তেতিয়া আমি এটো কন্ডিশন পাম ইন জেনাৰেলি আমি এটো পাই আছো কন্ডিশনালি আমি এটো পাই আছো ঠিক আছে বুজি পাইছা কেনেকে উলিয়াইছো এক্সিয়েল পইণ্টত ওকে সো ইকুৱেটৰিয়েল পইণ্টত উলিয়াবৰ কাৰণে তোমালোকে নিজে এবাৰ ট্ৰাই কৰিবা ওকে নেক্সট ভিডিঅত মই এটো বনাম বাৰু সো তোমালোকৰ এটা হোমৱৰ্ক থাকিল যে ইকুৱেটৰিয়েল পইণ্টটো তোমালোকে কেনেকে উলিয়াব পাৰি হেতু এবাৰ ট্ৰাই কৰিবা সেম প্ৰসেছৰ হ'ব দুটা চাৰ্জৰ কাৰণে তাত ইলেক্ট্ৰিক ফিল্ডটো উলিয়াই লোৱা এংগেলটো এপাত ধৰি ল'ব লাগিব ওকে উলিয়াই প্লে কি হ'ব কম্পোনেন্টছত ভাগ কৰিলে আমি যেনেকে আগতে ইলেক্ট্ৰিক ফিল্ড উলিয়াও তেনেকে উলিয়ালে হ'ল নেট ইলেক্ট্ৰিক ফিল্ড সো তোমালোকৰ কাৰণে হেতু হোমৱৰ্ক থাকিলে আৰু অনলাইন ক্লাছত মই ইয়াৰ ওপৰত তোমালোকক ডাউট ক্লিয়াৰ কৰি দিম ঠিক আছে ওকে থ্যাংক ইউ